বহুত ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাৰ বাবে প্ৰিপাৰেশ্যন কৰি আছে গতিকে আমি এনেকুৱা এজন মানুহৰ তাত আহিছোঁ এনেকুৱা এজন ব্যক্তিৰ ওচৰলৈ আহিছোঁ যাৰ পৰা আমি অকণমান শিকিব লগা আছে আৰু যিহেতু আমি পৰীক্ষা এণ্ট্ৰেঞ্চ এইবোৰ বিভিন্ন লগত খেলি মেলি হৈ থাকে চৰকাৰী চাকৰিৰ লগত সকলোৰে যুদ্ধ চলি আছে গতিকে আমি চৰকাৰী চাকৰি এটা পাবৰ কাৰণে বা যিকোনো এটা পৰীক্ষা পাছ কৰিবৰ কাৰণে কেনেকৈ কষ্ট কৰিব পাৰি তাৰ বিষয়ে আজি আমি আলোচনা কৰিম তাৰ বাবে এগৰাকী ব্যক্তিৰ লগতে মোৰ ভাইটি আমাৰ মাজত উপস্থিত আছে পোনপ্ৰথমে মই তেখেতক আমাৰ ফালৰ পৰা অকণমান মৰম যাচিম তাৰপিছত আপোনালোকৰ লগত মই চিনাকি কৰিব বিচাৰিছোঁ তেখেত হৈছে মিন্ময় বুজৰ বৰুৱা গতিকে আমি মিন্ময়ক ইয়াত মই মিন্ময় বুলি কৈছোঁ যিহেতু মোৰ ভাইটিসমূহ হ'ব তো মিন্ময়ক ইয়াত আহিবৰ কাৰণে আহ্বান জনাইছোঁ আৰু ইয়াৰ সন্মুখত আপোনালোকৰ সন্মুখত মিন্ময় আৰু বহুত কথা পাতিব লগা আছে বহুতখিনি কথা পোনপ্ৰথমে জানিব বিচাৰিছোঁ বৰ্তমান তুমি যিহেতু এটা চৰকাৰী চাকৰিৰ লগত জড়িত হৈছা তো তুমি ক'ত পষ্টিং হৈ আছে ক'ত তুমি কৰি আছা অকণমান যদি ছাত্ৰ ছাত্ৰীসকলক ক'ব পাৰে মোৰ নাম মৃন্ময় মল্ল বুজৰ বৰুৱা মই বৰ্তমান নগাঁৱৰ গৰাজনত জয়নাৰায়ণ হায়াৰ ছেকেণ্ডাৰী মই বৰ্তমান গ্ৰেজুৱেট টিচাৰ মেথামেটিক্স হিচাপে তাত পষ্টিং হৈছে মোৰ আৰু সেইখিনি আছে মেথমেটিক্সৰ কাৰণে তুমি কৰি আছা হয় হয় অ'কে পোনপ্ৰথমে কি তুমি এইটো টেট আৰু ৰিক্ৰুটমেণ্ট এক্সামটো দিছিলা হয় সেই এক্সামটোত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈছা গতিকে সেই পৰীক্ষাটোৰ লগত অকণমান অভিজ্ঞতা তুমি ক'ব লাগে আৰু সেইকাৰণে সেইটো পৰীক্ষাৰ লগত জড়িত ছাত্ৰী বহুত আছে কাৰণ যিহেতু ইতিমধ্যে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও যথেষ্ট পষ্ট ওলাব বুলি কৈ আছে টিচিং ৰিলেটেড সেই পৰীক্ষাটোৰ অকণমান অভিজ্ঞতা ক'ব লাগে হয় পৰীক্ষাটো মই একচুৱেলি বেলেগত কাম কৰিছিলোঁ ছাৰেও গমেই পায় অলৰেডি মই ছাৰৰ লগত অলৰেডি কাম কৰাই হয় মই একচুৱেলি মেথছৰ টিচিং আগৰ পৰা কৰি আছিলোঁ সেইখিনি সময়তো মই কৰি আছিলোঁ লগতে বি এডৰ পাছতে কি হৈছিলে মই এখন ইনষ্টিটিউশ্যনত জইন কৰিব লগা হৈছিলে তো অকণমান চিডিউলটো হেক্টিক আছিলে কিন্তু তথাপিও মানে মই পৰীক্ষাটো পাছ কৰিছিলোঁ গতিকে মেইন কথাটো হ'ল যে অকণমান সময় আপোনালোকে দিব লাগিব এইটো বস্তুত পৰীক্ষাটোৰ কাৰণে অকণমান মই অকণমান চিৰিয়াছ আছিলোঁ বিকজ মোৰ লক্ষ্য আছিলে যে মই এজন শিক্ষক হিচাপে কাম কৰিব পাৰোঁ চৰকাৰী শিক্ষক হিচাপে কাম কৰিব পাৰোঁ তাৰ কাৰণে মই দিনটোত এনেকুৱা নহয় যে মই বহুত 10-12 ঘণ্টা দিব লগা হৈছিল এনেকুৱা নহয় আপোনালোকে নিজৰ কাম কৰি উঠাৰ লগতে আপোনালোকে পঢ়াখিনিকো যদি মানে ৰেগুলাৰ বেচিছত যদি অকণমান পঢ়ে তেতিয়াহ'লে ডেফিনেটলি ভাল হ'ব চিলেবাছটো অকণমান টান হ'ব যিহেতু চৰকাৰী এক্সাম গতিকে অকণমান সময় আপোনালোকে দিবই লাগিব কিন্তু নিয়মিতভাৱে দিব লাগিব চিলেবাছটো কিছুমান ধৰক অকণমান ডিফাৰেণ্ট হয় যেনে এডিআৰই এক্সাম আছে বা বেলেগ চিলেবাছটো সালসলনি হ'ব হয় চিলেবাছটো অকণমান আমাৰ বেলেগ আছে ইয়াতে কাৰণ এইটো টিচিঙৰ ইয়াৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে কিতাপৰ পৰা পঢ়িব পাৰিব ডেফিনেটলি কিতাপৰ পৰা ইউটিউবৰ পৰা হেল্প ল'ব ইউটিউবৰ পৰাই আৰু নিজৰ যিখিনি নোটছ থাকে আৰু সেইখিনি তেওঁলোকে ফ'ল' কৰিব ডেফিনেটলি তেওঁলোকে অকণমান নিয়মিতভাৱে যদি পঢ়ে তেতিয়া নিশ্চয় সুফলটো পাব আৰু এনেকুৱা নহয় যে এদিনতে বহুত পঢ়িব লাগে সেনেকুৱা নহয় গতিকে নিয়মিতভাৱে যদি 2 ঘণ্টা 3 ঘণ্টাকৈও যদি পঢ়ি যায় বহুত ধুনীয়াকৈ হয় তাৰ বাবে গতিকে টেট আৰু ৰিক্ৰুটমেণ্ট এক্সামত যিসকলে পৰীক্ষাত বহিব বা যি নতুন ভেকেঞ্চি আহিব তো তাৰ বাবে যিহেতু মিন্ময় ক'লে কি যে কেনেকৈ পঢ়িব লাগে গতিকে সেইটো বস্তুৰ ওপৰত গুৰুত্ব দিয়ক যে নিয়মিতভাৱে পঢ়ি ডিচিপ্লিন মেইনটেইন কৰক আৰু নিজক ওপৰত বিশ্বাস ৰাখি পেলাই আপুনি যদি পঢ়ে নিশ্চয় সেই পৰীক্ষাটোৰ লগত আপোনালোকে ভাল ৰিজাল্ট কৰিব পাৰিব আমি বিশেষ ইয়াৰ পিছত লগতে আৰু এটা কথা জানিব বিচাৰিছোঁ কাৰণ বহুত ছাত্ৰ ছাত্ৰীয়ে চিটেটৰ পৰীক্ষা দিব বা আছাম টেটৰ যদি আহে তেতিয়া নিশ্চয় আছাম টেটৰ পৰীক্ষা দিব তেওঁলোকে তাতে যিখিনি কণ্টেণ্ট পঢ়ে তো তাৰ লগত টেট আৰু ৰিক্ৰুটমেণ্ট এক্সামৰ সম্পৰ্কটো কেনেকুৱা যে চিটেটৰ কাৰণে পঢ়িলে টেটৰ কাৰণে প্ৰায় হৈ যাব নেকি সেনেকুৱা কিবা সম্পৰ্ক আছে নেকি ডেফিনেটলি আছে ছাৰ মেইন কথাটো হৈছে চিটেটত তাৰমানে কি আমাক টিচিং এপ্টিটিউড লাগে টিচিং এপ্টিটিউডখিনি যদি ভালদৰে আমাৰ হৈ যায় তেতিয়াহ'লে টেটত যিটো আমাৰ অসমত টেট পাতে তাতেও সেইখিনি বস্তু ডেফিনেটলি লাগে বেলেগ নকওঁ মই চিটেট দুবাৰ দিছিলোঁ আৰু দুবাৰে মই ঠিক ঠাক নম্বৰে মই পাছ কৰি গৈছিলোঁ কিন্তু তাত মই যিখিনি টিচিং এপ্টিটিউডৰ কাৰণে পঢ়িছিলোঁ যিখিনি পেডাগজি আছিলে সেই পেডাগজিখিনিৰ একজেক্টলি সেনেকুৱাকৈ কুৱেশ্যন আমাৰ ডাইৰেক্ট ইয়াতে আহিছে একজেক্টলি হয় এইটো কথাও হয় যে BTCৰ এক্সামৰ যদি আপোনালোকে পেপাৰ চাই তেতিয়া কিন্তু আপোনালোকে অকণমান ডিফাৰেণ্ট দেখিব তাত ফিলচফি কিবা কিবি এনেকুৱা আহিছিলে কিন্তু অসমৰ যিটো টেট কাম ৰিক্ৰুটমেণ্ট আছিলে তাত কিন্তু যিখিনি আমাৰ পেডাগজি পাৰ্ট সেইখিনি ডাইৰেক্টলি চিটেটৰ পৰা তেওঁলোকে কপি কৰি পেলাই উঠাই দিছে বাকী জিকেখিনিতো আপোনালোকে জানে সেইখিনি নৰ্মেল আপোনাৰ এডিআৰই হওক বেলেগ হওক তাতকৈ অকণমান কম লেভেলৰ আহিছে এইটো আপোনালোকে জানি লওক যে এডিআৰইতকৈ অকণমান কম লেভেলত তেওঁলোকে কুৱেশ্যনখিনি দিছে মেথছ কিন্তু আপোনালোকক কওঁ মেথছ কিন্তু বহুত হাৰ্ড আহিছে এক্সট্ৰিমলি হাৰ্ড আহিছে মেথছ 15 মাৰ্কছৰ আহিছে আৰু আমি যিমান দূৰ জানো মেথছ কিন্তু বহুতেই মানে অকণমান টান পোৱা বুলি আমি জানিব পাৰিছোঁ বহুতেই আমাক কৈছে যে মেথছৰ কিছুমানটো এনেকুৱা আছে মেথছৰ মানুহ হৈ পেলাইও তেওঁলোকে খুব বেছি 3-4টাহে এটেম্প কৰিব পাৰিছে আৰু কিছুমানৰ একচুৱেলি এনেকুৱা হৈছে তেওঁলোক অকণমান কৈ দিছোঁ আপোনালোকক তেওঁলোক মেথছৰ হয় সেইকাৰণে অকণমান কিছুমান ইগত লাগি গৈছে যে টেটৰ অংকটো মই কৰিব পৰা নাই নে কিন্তু মই আপোনালোকক কওঁ যদি আপুনি যিয়ে স্পেচিয়েলাইজেশ্যন নহওক কিয় এক্সামৰ টাইমত কেতিয়াও এনেকুৱা বস্তু ইগত নল'ব যে মই এইটো ছাবজেক্টৰ হয় তো মই ইংলিছৰ এই এণ্টনিমটো মই কিয় নোৱাৰিম
এনেকুৱা ভাৱত আপোনালোকে নল'ব বিকজ এক্সামৰ টাইমত আপোনালোকে মেক্সিমাম নাম্বাৰ কুৱেশ্যন কৰিব আৰু যিহেতু নিগেটিভ মাৰ্কিঙো আমাৰ থাকে গতিকে নিগেটিভ মাৰ্কিঙৰ কাৰণে আপোনালোকে একদম সাৱধান হ'ব লাগিব বাকীতো যিখিনি ইণ্ডিয়ান পলিটি আছে সেইটোৰ কাৰণে আপোনালোকে বহুত পঢ়িব হিচাপ মতেতো লাগে কিন্তু মাৰ্কছ একেবাৰে কম আছে তো সেইখিনিত অকণমান কম নজৰ দিলে হয় কিন্তু মেইনলি আপুনি ইংলিছ ভালকৈ চাব লাগিব পেডাগজি আপোনালোকে চিটেটৰ কাৰণে যেনেকৈ পঢ়িছে সেইটো পঢ়িলে বৰ্তমান পেটাৰ্ণত বেছি ভাল হ'ব তাৰপিছত থাকিলে আমাৰ জিকেৰ কাৰণেতো আপোনালোকে জিকে সাগৰ হয় গতিকে ছাৰৰ চেনেলেই হওক বা আপোনালোকৰ য'ত ইচ্ছা আপোনালোকে ধুনীয়াকৈ পঢ়িব পাৰে বাকী মেথছৰ কাৰণে অকণমান আপোনালোকে SSC লেভেলৰ চাব লাগিব কিন্তু তো আপোনালোকে নিশ্চয় গম পালে যে টেট এণ্ড ৰিক্ৰুটমেণ্ট এক্সামৰ কথা সম্পূৰ্ণভাৱে আজি বিতংভাৱে জনাইছে কাৰণ তেখেতৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা এই কথাখিনি জনাইছে গতিকে যিসকলে নতুনকৈ টিচিং লাইনত যাব বিচাৰে তেওঁলোকে এই কথাখিনি নিশ্চয় শুনিব আৰু এই কথাখিনি আপোনাক যথেষ্ট হেল্প কৰিব তো আমি আকৌ জানিব বিচাৰিছোঁ কি যে যিহেতু প্ৰতি বছৰে BEd এণ্ট্ৰেঞ্চ হয় DLEডৰ এণ্ট্ৰেঞ্চ হয় গতিকে বহুত ছাত্ৰ ছাত্ৰীয়ে BEd আৰু DLEড এণ্ট্ৰেঞ্চত বহে আৰু আমি জানো যে আপুনিও BEdৰ এণ্ট্ৰেঞ্চত পাছ কৰি পেলাই ধুনীয়াকৈ BEd কমপ্লিট কৰিছে গতিকে সেইখিনি ছাত্ৰ ছাত্ৰীক অকণমান ক'ব লাগে যে BEdত বা DLEডত পঢ়িবৰ কাৰণে কেনেকৈ পঢ়িলে ভাল হ'ব বা কোনটো লেভেলত পঢ়িলে ভাল হ'ব বা ৰেগুলাৰ কেনেকৈ বা কিমান সময় পঢ়িলে ভাল হ'ব অকণমান জনাব লাগে একচুৱেলি ছেম কথাই হয় BEd কৰি থাকোঁতে মই ইণ্ডিয়ান ইনষ্টিটিউট অফ হেণ্ডলুম টেকনলজিত ইয়াতে মেথছ লেকচাৰাৰ কাম কৰি আছিলোঁ তাতে কিন্তু তাতে থাকি পেলাই মই অকণমান টাইম উলিয়াইছোঁ বিকজ এইটো সকলোৱে জানে যে আমি অকণমান টিউশ্যন পাতি সকলোৱে কৰোঁ ছাৰৰ লগতো মই বহুত আগৰ পৰাই আছোঁ ছাৰৰ লগতো কাম কৰি আছোঁ তো সেইখিনি সময়ৰ মাজতেও অকণমান সময় যদি উলিয়াই আপুনি দিনটোত খুব বেছি 4 ঘণ্টাও যদি উলিয়াই বা 3 ঘণ্টাও উলিয়াই আপোনাৰ লগত ধুনীয়াকৈ বস্তুখিনি হৈ যায় পৰীক্ষাৰ আগত অকণমান টাইম দিব লাগিব কিন্তু মই যদি অকণমান ডিটেইলছত যাওঁ বস্তুটো সঁচাকৈ ক'ব গ'লে যদি আপুনি ADREৰ কাৰণে প্ৰিপাৰেশ্যন কৰিছে বা যদি APSC লেভেলৰ প্ৰিপাৰেশ্যন কৰিছে আপোনাৰ কাৰণে একেবাৰে এইটো বস্তু ইজি হৈ যাব কিন্তু একচুৱেলি মই আপোনালোকক দুটা বস্তু কৈ আছোঁ কিছুমানৰ মন থাকে যে তেওঁলোকে BEd কৰিব কাৰণ তাত পইচাটো অকণমান কম লাগে কিন্তু মেক্সিমামে ধৰক যিমান মেক্সিমাম আছে তেওঁলোক মানুহে জাষ্ট BEdত এডমিশ্যনটো হ'লেই হ'ল সেনেকুৱা এটা মনোভাৱ ৰাখে একচুৱেলি মই নিজেও সেইটোৱে আছিলে বিকজ মই জানো যে মই এজন মেথছৰ টিচাৰ আৰু মই জিকে নলেজটো অকণমান কম আছিলে এনেকুৱা মই হয় কিতাপ পঢ়িছিলোঁ কিন্তু ইমান মুখস্থ কৰিব পৰা নাছিলোঁ প্ৰথমতে তো মই ভাবিছোঁ যে মোক এটা ডিচেণ্ট মাৰ্কছ যদি মই এটা পাই যাওঁ তেতিয়াহ'লে মই BEdত ধুনীয়াকৈ এডমিশ্যনটো ল'ব পাৰিম তো মই সেইটো টাৰ্গেট ৰাখিছিলোঁ আৰু একচুৱেলি মোৰ যিহেতু মেথামেটিক্সটো অকণমান স্পেচিয়েল হয় গতিকে সেইখনত মই অকণমান বেছিকৈ চাইছিলোঁ যে 120 মাৰ্কছ আছিলে মেথামেটিক্স এণ্ড ৰিজনিঙত তাৰপিছত 120 আছিলে ইংলিছত তো মই ইংলিছ আৰু মেথছত অকণমান মানে মই ভাবোঁ যে হেৰি কৰা নাই জাষ্ট মই অকণমান ভাল বুলি অকণমান পাৰোঁ বুলি মই অকণমান বিশ্বাস আছিলে তো মই সেই দুটা বেছিকৈ চাইছিলোঁ জিকেৰ কাৰণে অকণমান মই কমকৈ চাইছিলোঁ কিন্তু এটা কথা এইবাৰ কিন্তু মই জনাত এটা নতুন টপিক তেওঁলোকক ইনক্লুড কৰা হৈছে টিচিং এপ্টিটিউড জাষ্ট লাইক পেডাগজি তো সেইটোৰ কাৰণে কিন্তু আপোনালোকে অকণমান পেডাগজিৰ ভিডিঅ' চাব লাগিব ভিডিঅ' বুলি নহয় আপোনালোকে বস্তু পঢ়িব লাগিব তাৰে কাৰণে পেডাগজি মানে কি যে আপোনাৰ টিচাৰ এজন হ'বৰ কাৰণে কেনেকুৱা গুণ লাগে ক্লাছৰুমত আপুনি কেনেকুৱা ধৰণৰ মানে বস্তু ইউজ কৰিব লাগিব কিন্তু কুৱেশ্যনবিলাক এনেকুৱাকৈ দিয়া থাকিব এইটোও হ'ব যেন লাগিব চাৰিওটাই যে কেতিয়াবা হ'ব যেন লাগে কিন্তু তাৰ ভিতৰৰ পৰা আমি এটা বাছি লৈ ল'ব অফিচিয়েল এনসাৰ কিটো আমি জানিব লাগিব অফিচিয়েল এনসাৰটো কি হয় এক্সেক্টলি তো যিসকলে BEd আৰু DLEডৰ পৰীক্ষাত বহিব তেওঁলোকে নিশ্চয় গম পাইছে কি BEd আৰু DLEডৰ কেনেকৈ পঢ়িব লাগে পেডাগজি কেনেকুৱা লেভেলত চাব লাগে আৰু এক্সামটোত নিজকে কেনে সাজু কৰিব লাগে সেই গোটেইখিনি কথা আজি আপোনালোকক এগৰাকী বিশেষ ব্যক্তিৰ মুখেৰে এইকাৰণে শুনাইছোঁ কাৰণ মই কোৱাৰ তেখেতে কোৱা সম্পূৰ্ণ পাৰ্থক্য আছে কাৰণ তেখেতে যিহেতু BEd এণ্ট্ৰেঞ্চ দিছে পাছ কৰিছে তাৰপিছতো ধুনীয়াকৈ গ্ৰেজুৱেট টিচাৰৰ কাম কৰি আছে গতিকে তেখেতৰ মুখেৰে গোটেইখিনি কথা শুনাবৰ কাৰণে চেষ্টা কৰিছোঁ আমি আগবাঢ়িছোঁ পিছৰ প্ৰশ্ন লগতে আমাৰ ইয়াতে যেনে ছাত্ৰ ছাত্ৰী আছে ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ ADRE 3.0 যদি আহে আসাম পুলিচৰ ভেকেঞ্চি ওলাইছে ফৰেষ্টৰ ভেকেঞ্চি ওলাইছে আৰু টেটৰো বহুত ভেকেঞ্চি ওলাব বুলি ইতিমধ্যে খবৰ চৰ্চা হৈ আছে তো ইমানখিনি ছাত্ৰ ছাত্ৰীক যিহেতু তুমি এটা চৰকাৰী চাকৰি অৱদান কৰি আছা এইবোৰ যিবোৰ ছাত্ৰ ছাত্ৰী আমাক চাই আছে তো তেওঁলোকেও চৰকাৰী চাকৰিৰ কাৰণে সপোন দেখিছে বহুতে দুবাৰ তিনিবাৰ সপোনৰ পৰা দূৰত গৈছে বা ক'ৰবাত কোনোবাই 2 এজন হাৰ মানিছে তো তেওঁলোকক এটা তোমাৰ ফালৰ পৰা তোমাৰ অভিজ্ঞতাৰ ফালৰ পৰা অকণমান ক'ব লাগে তেওঁলোকে কেনেকৈ আগবাঢ়িব কাৰণ বহুত ছাত্ৰতে ক'ৰবাত না ক'ৰবাত দুখ পাইছে অকণমান নম্বৰৰ কাৰণে ৰৈ গৈছে তোমাৰ মুখেৰে ক'ব লাগে যে ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ পঢ়া উচিত সেইটোৱে তো পোনপ্ৰথমতে মই কৈছোঁ যে তোমালোকে যদি এক্সাম কিবা কাৰণত বেয়া হৈছে তোমালোকে অসফল নহয় এইটো বস্তুত কাৰণ তোমালোকৰ নিচিনা আৰু বহুত আছে কিন্তু সকলোৱে আকৌ উঠিছে আকৌ যুঁজিছে আৰু কোনোবা নহয় কোনোবা এটা এক্সামত তেওঁলোকৰ মন পচন্দৰ তাত তেওঁলোকে জব কৰি আছে তো বৰ্তমান আপোনালোকে গমেই পাইছে যে ইতিমধ্যে ADRE 3.0 আসাম পুলিচ আছে ফৰেষ্টৰ আছে আৰু মেইনলি টেটৰ কথাটো কৈছোঁ যে শিক্ষকৰ বহুত ডাঙৰ ভেকেঞ্চি আহি আছে বুলি তেওঁলোকে কৈ আছে কিন্তু মেইন কথাটো কি আমি যেতিয়া এডভাৰ্টাইজমেণ্ট ওলাই তেতিয়াহে পঢ়িব ল'ম সেইটো বহুত এটা ডাঙৰ প্ৰব্লেম মোৰ মতে কি আপোনালোকে এনেকুৱাও হ'ব নালাগে মই একদম ফ্ৰেংকলি আপোনালোকক কৈছোঁ যে আপোনালোকে নাদৰ ভেকুলী নহ'ব
একচুৱেলি এনেকুৱা নহয় যে আপোনালোকে UPSC ধৰক UPSC যদি প্ৰিপাৰেশ্যন কৰি আছে তেতিয়াহ'লেতো আপোনালোকে দিনটোত ডেফিনেটলি বহুত বেছি টাইম দিবই লাগিব। কিন্তু মই আপোনালোক ভাবোঁ যে যদি আপুনি ধৰক 14-15 ঘণ্টা আপোনালোকে 4-5 বছৰ ধৰি পেলাই পঢ়ি আছে, এটা সৰু এক্সাম আপোনালোকৰ ক্লিয়াৰ হোৱা নাই, তেতিয়া মোৰ মতে আপোনালোকে নিজক অকণমান টাইম দিব লাগে যে মই এইটো বস্তুত ইচ্ছা আছে নে নাই, মই কিবা বেলেগ দিশতো অকণমান কৰিব পাৰোঁ নেকি। কিন্তু সেইটোতো হয়ে, লগতে আপোনালোকে এৰি নিদিব বস্তুবিলাক, মেইন কথা এৰি নিদিব। এতিয়া ধৰক আমিওতো সৰুৰ পৰা বহুতখিনি মানে কষ্ট কৰিব লগা হৈছে, চিটেটো দিলোঁ, এইটোও দিলোঁ, এইটো দিলোঁ, তেতিয়া এটা কি হৈছে, এটা চিকুৱেঞ্চ এটা হৈছে। আৰু যেতিয়া চিকুৱেঞ্চ এটা হ'ব ন, তেতিয়াহ'লে আপোনালোকৰ এক্সামটো পাছ কৰাৰ প্ৰবেবিলিটি বহুতখিনি বাঢ়ি যায়। বাট আল্টিমেটলি সেইটোৱে কথা যে হয়তো কোনোবাই পাছ কৰিব, কোনোবাই নকৰিব। কম্পেয়াৰ নিজৰ লগত অকণমান কৰিব শিকিব, গম পাইছে? যদি কম্পেয়াৰটো বেলেগৰ লগত কৰি থাকে, আপুনি নাজানে তেওঁ জীৱনত কিমানখিনি চেক্ৰিফাইচ কৰিছে। গতিকে আপোনালোকে নিজেই নিজৰ লগত কম্পেয়াৰ কৰিব। আৰু সেইটোৱে কথা যে পঢ়াখিনি ভালদৰে পঢ়ি যাওক, নিয়মিতভাৱে পঢ়িব লাগিব। এনেকুৱা নহয় যে আজি আপুনি ধৰক 10 ঘণ্টা পঢ়িছে, কালি আপুনি 1 ঘণ্টাও পঢ়া নাই, এসপ্তাহটো আপোনালোকে কিবা বেলেগ কাম কৰি আছে, সেইটো বস্তু নহ'ব। আপোনালোকে যেনেকে জিমত আপোনাৰ মাচল বিল্ড কৰিবৰ কাৰণে সদায় যাব লাগে, এদিন আপুনি 100 কেজি দাঙিলে নহয়। আপুনি 15 কেজিয়ে আপোনালোকে 1 মাহ 2 মাহ এনেকে যেতিয়া দাঙিব, তেতিয়া আপোনালোকৰ বডিটো অকণমান ভাল হ'ব। গতিকে পঢ়াৰ ক্ষেত্ৰতো এনেকুৱা, ব্ৰেইন ইজ অলছ' এ মাচল, আপোনালোকে ভাবি ল'ব পাৰে এনেকে। গতিকে অলপ অলপকে আপোনালোকে পঢ়িব, ছাৰৰ ভিডিঅ'সমূহ চাব। সকলোৱে ছাৰৰ বহুত বেছি প্ৰশংসা কৰে, মইতো মানে কি ক'ম আৰু, ছাৰৰ বহুত বেছি আগৰ পৰাই মানে ফেন হয় আৰু ছাৰৰ বহুত বেছি প্ৰশংসা কৰে, মইতো মানে কি ক'ম আৰু, ছাৰৰ বহুত বেছি আগৰ পৰাই মানে ফেন হয় আৰু ছাৰৰ। তোমাক বহুত শুভেচ্ছা। থেংক ইউ। আৰু ইমান ব্যস্ততাৰ মাজত অকণমান মোক সময় দিছা, আৰু এই সময়খিনি একচুৱেলি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে, ছাত্ৰ-ছাত্ৰীসকলে বহুতখিনি জানিব লগা এতিয়াও আছে, বহুত ছাত্ৰ ছাত্ৰী এতিয়াও মানে ষ্ট্ৰাগল কৰি আছে। তেওঁলোকক এটা উদাহৰণ হিচাপে আমি দেখাব বিচাৰিছো যে কষ্টৰ ফলত যে কিবা এটা পাব পাৰি। সেইটোৰ বাবে আজি তুমি হয় চৰকাৰী চাকৰি এটা কৰি আছা, তাৰ লগত যথেষ্ট কষ্ট আছে। যোৱা 5-6 বছৰ তুমি কষ্ট কৰি আছা, DET পঢ়িব দিনাৰ পৰা TET পৰীক্ষা দিয়ালৈকে বা গোটেইখিনি প্ৰচেছত বহুত দীঘলীয়া টাইম লাগিব। গতিকে তোমালোককো কৈছো, তোমালোকে হাৰ নামানিবা, তোমালোকে যিমান পাৰে ইমান কষ্ট কৰা। হয় টাইম লাগিব কাৰণ কষ্ট কৰিব লাগিব, কেৱল হাৰ নামানিবা। এদিন মিন্ময়ৰ দৰে এনেকুৱা চৰকাৰী চাকৰি এটা তোমাৰ ঘৰতো আহক, তোমাৰ তাতো আহক, সেইটো কামনা কৰিছো। তোমাৰ মা দেউতাৰ মুখতো হাঁহিয়ে উঠক, সেইটো কামনা কৰিছো। আৰু অৱশ্যে তোমাৰ আকৌ এবাৰ মোৰ ফালৰ পৰা আৰু গোটেই ইগল এডুকেশ্যন ফেমিলিৰ ফালৰ পৰা বহুত শুভেচ্ছা জ্ঞাপন কৰিছো। আগন্তুক দিনত নিশ্চয় আকৌ লগ পাম, আৰু ছাত্ৰ ছাত্ৰীয়ে তোমাৰ পৰা কিবা ক্লাছ নিশ্চয় ভৱিষ্যতে পাব। আৰু তুমি নিজৰ এটা ইউটিউব চেনেল খুলিছা, চেনেলটোৰ নাম অকণ কৈ দিয়া। চেনেলটোৰ নাম একচুৱেলি কেৰিয়াৰ কেলকুলাছ। হয়তো আপোনালোকে মাজত কেৰিয়াৰ আৰু কেলকুলাছৰ মাজত যদি স্পেচ নিদিয়ে, তেতিয়া আপোনালোকে পাই যাব। একেবাৰে নতুন চেনেল, কিন্তু ফিউচাৰত আমি ছাৰৰ লগত, মই যিহেতু JEEৰ মানে মই টিচাৰো হয়, গতিকে ছাৰৰ লগত মই ডেফিনেটলি JEE হওক, ক্লাছ 11-12 হওক, সেইবিলাকৰ মেথামেটিক্সখিনি মই ছাৰৰ লগত এডুকেশ্যন আমাৰ অসমৰ একমাত্ৰ গণিতৰ চেনেল, গণিতৰ কথা আমি গণিতৰ লগত ৰিলেটেড মানুহখিনি লগ পালে আমাৰ ভাল লাগে। তাৰে এজন আপুনিও হয়, বা তুমিও হয়। মই তুমি বুলিও কৈছো, মাজে মাজে আপুনি বুলিও কৈছো, কাৰণ মোৰ যিহেতু ভাইটি হয়, আৰু আপুনিতো কৈছো, মই যিহেতু ৰাইজৰ মাজত তোমাক প্ৰেজেণ্ট কৰিছো। গতিকে সবাই আকৌ এবাৰ ধন্যবাদ জনাইছো। অল দ্য ভেৰি বেষ্ট, ভালকৈ কাম কৰি যোৱা, আৰু আগন্তুক দিনত লগ পাম, কেতিয়াবা লগ পাম। ডেফিনেটলি। থেংক ইউ so much. Thank you.